গিৰ আৰু নলবাৰীৰ শৰ্মা তেওঁৰ বিস্ফোৰণৰ পৰাই ওলাইছিল জুলুঙাৰ মেকুৰী মন্ত্ৰীৰ গুকান্তক লৈ মুখ খোলা প্ৰথম মানুহজন তেওঁ দুটা দশকজোৰা তেওঁৰ ৰাজনৈতিক অভিজ্ঞতা কট্টৰ RSSৰ পৰা হাতৰ হাত ধৰালৈ সাম্প্ৰতিক সময়ত প্ৰাসংগিক এইগৰাকী ৰাজনীতিবিদ নলবাৰীৰ প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মা আজি মক স্পিকাৰ সৈতে কাউণ্টাৰ পইণ্টত নমস্কাৰ আজিৰ কাউণ্টাৰ পইণ্টলৈ মই মস্তিকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ৰাজ্যৰ ৰাজনীতিৰ এগৰাকী চৰ্চিত ৰাজনীতিবিদ আজিৰ মোৰ কাউণ্টাৰ পইণ্টৰ অতিথি সাম্প্ৰতিক সময়ৰ যোৱা 10-15 দিন ধৰি ৰাজ্যৰ ৰাজনীতিত কেইটামান বিশেষ প্ৰসংগ বিশেষভাৱে চৰ্চিত হৈছে আৰু সেই চৰ্চিত বিষয়ে কেৱল ৰাজনৈতিক মহলতেই নহয় সচেতন মহলতো এতিয়া বিশেষভাৱে চৰ্চা লাভ কৰিছে কেইটামান বিতৰ্ক আৰু সেই বিতৰ্ক হৈছে এগৰাকী মন্ত্ৰী বিভাগীয় মন্ত্ৰী আৰু সেই মন্ত্ৰীগৰাকীৰ পত্নী মন্ত্ৰী পত্নীৰ ৰাজসাহাৰ্য আৰু সেই ৰাজসাহাৰ্য কেন্দ্ৰ কৰি পৰৱৰ্তী সময়ত উন্মোচিত হৈছিল কেতবোৰ বিস্ফোৰক তথ্য আৰু মন্ত্ৰী পত্নীৰ ৰাজসাহাৰ্যৰ কথা পোহৰলৈ অহাৰ লগে লগেই দেখা পোৱা গৈছিল এটা বিশেষ প্ৰসংগ সেইটোৱে হৈছিল গৰুখুটি আৰু সেইটোৱে হৈছিল গিৰগাই প্ৰসংগ আৰু পৰৱৰ্তী সময়ত দেখা পোৱা গৈছিল গৰু চুৰিৰ এক প্ৰসংগ অৰ্থাৎ গৰু অন্তৰ্ধান হোৱাৰো এক অভিযোগ উত্থাপন হৈছিল বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিগত সময়ছোৱাত বিভিন্ন ধৰণৰ মন্তব্য কৰিছে তেওঁ নিজেই সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰিছে এই গৰু নোহোৱা হোৱাৰ গৰুখুটিত গৰু নোহোৱা হোৱাৰ প্ৰসংগত কোন জড়িত হৈ আছে সেয়া লাগিলে বিধায়কেই হওক সেয়া সাংসদেই হওক সেয়া লাগিলে মন্ত্ৰী পত্নীয়ে হওক সকলোখিনি কথা জল পট হৈ ৰাইজৰ সন্মুখলৈ আহিছে এই গোটেই প্ৰসংগটোত বিশেষভাৱে জড়িত এগৰাকী ৰাজনীতিবিদ মই চৰ্চিত বুলি এই কাৰণেই কৈছোঁ যে যেতিয়াই গৰুখুটি প্ৰসংগ উত্থাপন হৈছিল যেতিয়াই মন্ত্ৰী পত্নীৰ ৰাজসাহাৰ্যৰ কথা উত্থাপন হৈছিল তেতিয়াই আমি দেখিবলৈ পাইছিলোঁ এগৰাকী বিশেষ ৰাজনীতিক খুব সৰব হৈছিল তেওঁ কেতবোৰ মন্তব্য আগবঢ়াইছিল সেইগৰাকীয়ে হৈছে আজিৰ মোৰ কাউণ্টাৰ পইণ্টৰ অতিথি প্ৰাক্তন বিজেপি বিধায়ক আৰু বৰ্তমানৰ কংগ্ৰেছ নেতা অশোক শৰ্মা ডাঙৰীয়া চৰকাৰৰ হৈ থকা অনিয়মবিলাক বিৰোধী পক্ষই জনাব লাগে আৰু সেই হিচাপে মই দায়িত্ব মোৰ পালন কৰিছিলোঁ আপোনালোকৰ যিটো ভূমিকা সেইটোক আচলতে বৰ্তমান সময়ত প্ৰশংসা কৰিবলগীয়া যদি তেওঁলোকৰ বিৰুদ্ধে কোনোবাই কয় তেওঁলোকে হকে বিহকে বহু কথা উলিয়াই দিয়ে জনপ্ৰতিনিধি হিচাপে তেওঁ এই ছাবচিডিটো ল'ব নালাগিছিল মুখ্যমন্ত্ৰীজনে কৈছে যে হিমন্ত বিশ্ব 1000 বাৰ মিছা কথা ক'ব পাৰে আৰু তেওঁৰ মন্ত্ৰীজনে নন্দী ভিংগিয়ে যদি কয় যে অশিক্ষিত বুলি তেওঁ সেইকাৰণে এবাৰ কৈছে তেওঁলোক তেনেকুৱাই চৰিত্ৰৰ মানুহ মই মেট্ৰিক পাছ নকৰিলে যেনিবা মেট্ৰিক পাছ নকৰিলে এই কথাবিলাক কোৱাটো মানে আছে নেকি কালি মই দেখিলোঁ মোবাইলতে দেখিছোঁ তেওঁ কিমান শিক্ষিত সেই কথাটো ভালদৰে দেখুৱাইছে আমাৰ বিষয়বিলাকৰ তেওঁলোকে উত্তৰ দিয়ক তাৰ বিপৰীতে ইয়াক আক্ৰমণ কৰা তাক আক্ৰমণ কৰাটো বাদ দিয়ক যে দুধ পানী কা পানী যিটো সম্পূৰ্ণ বিষয়টো সমগ্ৰ অসমবাসীক পাতকৈ দেখুৱাই দিছে অশোক শৰ্মা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আজিৰ মোৰ অনুষ্ঠান কাউণ্টাৰ পইণ্টলৈ নমস্কাৰ জনাইছোঁ আপোনালৈ আমি আগবাঢ়িম আৰম্ভ কৰোঁ হয় প্ৰথমে মই যিহেতু গৰুখুটি কৈছোঁ গিৰগাই কৈছোঁ মন্ত্ৰী পত্নীৰ ৰাজসাহাৰ্যৰ কথা কৈছোঁ আমি অকণমান পিছলৈ উভতি যাম তাৰপিছত আপোনাৰ ব্যক্তিগত ৰাজনৈতিক জীৱনৰ যাত্ৰাৰ কথা পাতিম যেতিয়াই মন্ত্ৰী পত্নীৰ ৰাজসাহাৰ্যৰ কথা ওলাইছিল সেই প্ৰসংগটোৰ লগত আপুনি বিশেষভাৱে জড়িত আছিল অকণমান সেইখিনি কথা কওকচোন কেনেকৈ এই বিশেষ আচলতে তথ্যটো কেনেকৈ ৰাইজৰ মাজলৈ আহিল মই বিশেষভাৱে জড়িত নাছিলোঁ কিয়নো যোৱা 31 মে'ত ডায়েৰী বিভাগৰ পৰা লিষ্ট এখন উলিয়াইছিল 50 লাখ টকাকৈ যিয়ে ছাবচিডি পাব তেওঁলোকৰ প্ৰশিক্ষণৰ কাৰণে আৰু সেই লিষ্টখনত 15জনীয়া এখন তালিকা আছিল আৰু সেই 15জনীয়া তালিকাখনত 13 নম্বৰ গৰাকী আছিল আমাৰ নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱা আৰু সেই কথাটো মই যোৱা 20 তাৰিখে এখন সংবাদমেলৰ জৰিয়তে সেইটো প্ৰশ্ন সুধিছিলোঁ যে
এগৰাকী মন্ত্ৰী পত্নীয়ে ৰাজ সাহায্য লোৱাটো কিমান সমীচীন মই মাত্ৰ মোৰ কথা আছিল এইখিনিয়ে আৰু সাংবাদিকসকলক মই এটা অনুৰোধ কৰিছিলোঁ যে এই বিষয়টো আপোনালোকে অনুসন্ধান কৰিব লাগে মোৰ কথা আছিল এইখিনিয়ে এই কথাখিনিৰ পৰা মই ধন্যবাদ জনাইছোঁ আপোনালোকৰ জৰিয়তে NKTVৰ পৰা মই সকলো সাংবাদিক বন্ধুলৈ ধন্যবাদ জনাইছোঁ বিষয়টো সকলোৰে দৃষ্টিগোচৰ হ'ল আমি অকণমান অশোক শৰ্মা ডাঙৰীয়াৰ সেই যিখন সংবাদমেল আছিল য'ৰ পৰা আৰম্ভ হৈছিল তেখেতে কৈছে যে মই দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু বিশেষকৈ সেই যিখন তালিকা আছিল তালিকাৰ 13 নম্বৰ স্থানত থকা যিগৰাকী মহিলা আছিল যিগৰাকী হিতাধিকাৰী আছিল তেওঁ আছিল জুলি ডেকা বৰুৱা আমি ইতিমধ্যে সেই কথা সকলোৱে গম পাইছোঁ বা আমি সবিস্তাৰে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ পৰৱৰ্তী সময়ত দেখা পোৱা গৈছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিভিন্ন প্ৰকাৰে বিশেষকৈ দুটাকৈ টেলিভিছন মাধ্যমক আমাৰ NKTVকো আক্ৰমণৰ লক্ষ্য কৰি লৈছিল সেয়া বাৰু পিছৰ কথা সেয়া ব্যক্তিগত আক্ৰমণ আছিল কিন্তু এই যি কেলেংকাৰীৰ কথা পোহৰলৈ আহিছিল সেই বিশেষ সংবাদমেলখনত অশোক শৰ্মা ডাঙৰীয়াই কি মন্তব্য আগবঢ়াইছিল কি কৈছিল আমি অকণমান চাই ল'ব বিচাৰিছোঁ ডায়েৰী বিভাগৰ পৰা যোৱা 31 মেৰ দিনাখন তেখেতসকলে উলিওৱা ডায়েৰী বিভাগৰ 15জনীয়া এখন বেনিফিচিয়াৰীৰ তালিকা আমি পাইছিলোঁ সেইখন হ'ল মানে গোটেই অসমত গৰুৰ পালনেৰে যিয়ে ব্যৱসায় কৰি আছে তেখেতসকলক 50 লাখৰ এটা সাবসিডি দিয়াৰ এখন তালিকা কৰিছে আৰু সেই তালিকাখনত 15জনীয়া যি তালিকা তাৰ 13 নম্বৰত নাম আছে জুলি ডেকা বৰুৱা নলবাৰী তো আমি এই কথাটো জানো যে জুলি ডেকা বৰুৱা আমাৰ নলবাৰীৰ পৰা নিৰ্বাচিত হোৱা বিধায়ক তথা অসমৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ পত্নী আৰু আমি জনাত তেওঁৰ ফাৰ্ম আছে ৰঙিয়া জয়ন্তীপুৰত জয়ন্তীপুৰ প্ৰপাৰ গাঁওখন কি নাজানে জয়ন্তীপুৰ বুলিয়ে সকলোৱে জানে আৰু জয়ন্তীপুৰত আছে কিন্তু তেওঁৰ ইয়াত এড্ৰেছ লিখিছে জুলি ডেকা বৰুৱা নলবাৰী কিন্তু মোৰ কথা ক'ব লগা কথাটো হ'ল নলবাৰীত এনেকুৱা বহুকেইজন যুৱক আছে যি অকল গাই পুহি গাখীৰৰ দ্বাৰা ব্যৱসায় কৰি বা গাখীৰৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰে তেওঁলোকে নিজৰ পৰিয়ালটোৱে নহয় আৰু আন 10জনকো সংস্থাপন দিয়াৰ এটা ব্যৱস্থা তেওঁলোকে কৰিছে যেনে দীঘেলীৰ প্ৰশান্ত শৰ্মা এজন আছে জানে নলবাৰীৰ লগত যাৰ সম্পৰ্ক আছে তেওঁ এতিয়া মিঠাইৰো ব্যৱসায় কৰে আমাৰ বিভাগটো যিহেতু আছে তেখেতসকলৰ যিহেতু বহুতো ক্ৰাইটেৰিয়া আছে এই ক্ৰাইটেৰিয়াবিলাকত সেই মানুহবিলাকক যদি অলপ উদগনি দিয়া যায় মন্ত্ৰীৰ পত্নীগৰাকী এই ব্যৱসায়টো নকৰিলেও চলে কিন্তু তেওঁ এই ব্যৱসায় কৰা দেখুৱাই চৰকাৰৰ পৰা 50 লাখ টকাৰ সাবসিডি লোৱাৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটোত আমাৰ আপত্তি আছে আৰু সেই আপত্তিটোৰ কথাটো ৰাজহুৱাভাৱে আপোনালোকৰ সন্মুখত দাঙি ধৰিছোঁ পূৰ্বৰ যিটো আছিল তাত ৰাজনৈতিক ব্যক্তি ইয়াত ল'ব নোৱাৰে বুলি আছিল কিন্তু এতিয়াৰ যিটো নিয়মাৱলী এই এডিশ্যন কৰিছে তাত 2, 3, 4 এই তিনিটা ডিলিট কৰি দিছে দি এতিয়া মন্ত্ৰীৰ পত্নীও পাব পৰা এটা ব্যৱস্থা কৰিছে গতিকে এই ব্যৱস্থাটোত আৰু অধিক মানে আপোনালোকৰ জৰিয়তে এই বিষয়টো অধিক তথ্য পোহৰলৈ অহাৰ কাৰণে মই আপোনালোকৰ ওচৰত এটা অনুৰোধ জনাইছোঁ অশোক শৰ্মা ডাঙৰীয়া তাৰ পাছত আমি দেখিছিলোঁ নলবাৰীত যি প্ৰতিবাদ হ'ল সেয়া কিন্তু নলবাৰীবাসী ৰাইজে যেনেধৰণে প্ৰতিবাদী কাৰ্যসূচীলৈ ওলাই আহিছিল সেয়া এক পৰিৱৰ্তনৰ ঢৌ যেনে আমাৰ অনুমান হৈছিল হয় তো এই কথাটো আপুনি কোৱা কথাটো সঁচা কাৰণ আমাৰ নলবাৰীৰ এটা নিজা সেন্টিমেন্ট আছে আৰু আমি নিজে কৰা নহয় এইটো জন্মসূত্ৰে পোৱা আপোনালোকে যদি চাই যে অসমৰ যিবিলাক গুৰুত্বপূৰ্ণ ঘটনা হৈছে এই সকলোবিলাক ঘটনাৰে কিন্তু আৰম্ভণি তথা সূত্ৰপাত নলবাৰীতে হয় আৰু এইবাৰো চৰকাৰৰ পৰিৱৰ্তনৰ যিটো যাত্ৰা সেইটো নলবাৰীৰ পৰা এই কাৰণে হ'ল যে এটা বিষয় য'ত আজি বহু লাখে লাখে নিবনুৱা আছে নলবাৰীতে বহু গোপালক আছিল কিন্তু তাৰ পিছতো মন্ত্ৰীৰ পত্নীগৰাকীয়ে ৰাজ সাহায্য লোৱাৰ তালিকাত নামটো স্থান পাইছিল আৰু এই বিষয়টো যেতিয়া ৰাইজলৈ উলিয়াই দিয়া হৈছিল তাৰ পিছতে জনসাধাৰণ সজাগ হৈছিল আৰু সেই কাৰণে প্ৰতিবাদটো
স্বতঃস্ফূৰ্ত হৈছিল গতিকে এই কথাটোৱে এটা পৰিৱৰ্তনৰ যাত্ৰা বুলি আমি অভিহিত কৰিব পাৰোঁ সেইদিনাখন প্ৰতিবাদস্থলীত উপস্থিত হৈ অশোক শৰ্মা ডাঙৰীয়াই কি মন্তব্য আগবঢ়াইছিল এবাৰ আমি চাই এইবিলাক কথা আজি কিয় কৈছে সেই সময়ত যেতিয়া বাটতে নোহোৱা হ'ল বুলি বাতৰি ওলাইছিল তাৰতো স্পষ্টীকৰণ তেতিয়া আমি পোৱা নাছিলোঁ গতিকে এতিয়া আমি পোৱা নাই অসমৰ ৰাইজে পোৱা নাছিল আৰু সেইকাৰণে এইবিলাক বিষয়ত আচলতে আমি ক'ব লগা নাই অসমৰ ৰাইজে বুজি পাইছে যোৱা পৰহি যিখিনি তেওঁ আস্ফালন কৰিছে এইটোৱে আচলতে তেওঁলোকৰ চৰিত্ৰ উদঙাই দিছে যদি তেওঁলোকৰ বিৰুদ্ধে কোনোবাই কয় তেওঁলোকে হকে বিহকে বহু কথা উলিয়াই দিয়ে আৰু তেওঁলোকে এগৰাকী ৰাজনৈতিক ব্যক্তি হিচাপে এগৰাকী জনপ্ৰতিনিধি হিচাপে অসমৰ মন্ত্ৰী হিচাপে তেওঁ মানুহক মই যদিও বেয়া কৰি ক'ব পাৰোঁ তেওঁ নোৱাৰে কাৰণ তেওঁ মন্ত্ৰী তেওঁ শপত লৈছে মইতো আজি শপত লোৱা মানুহ নহয় গতিকে তেওঁ মিছা কথা ক'ব নোৱাৰে তেওঁ কাৰো বিৰুদ্ধে মিছা কথা ক'ব নোৱাৰে এইটো নিশ্চিত এইটোৱে মই ক'লোঁ তেওঁলোকে তেওঁলোকৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যদি হাজাৰবাৰ মিছা কথা ক'ব পাৰে বুলি এটা নিজে কৈছে তেওঁৰ সৌহাৰ্দস্বৰূপ বা বাভাতস্বৰূপ নন্দী ভিংগী বুলি সৰ্বসাধাৰণে কয় জনসাধাৰণে কোৱা কথাটো মিছাটো নহয় গতিকে সেইকাৰণে জয়ন্ত মল্লবৰুৱাই মেট্ৰিক পাছ কৰা নকৰা বুলি ক'ব পাৰে বা আৰু তেওঁৰ কথাৰতো মই উত্তৰ দিব লগা নাই নহয় তেওঁ আৰু কিবা ক'লে তেওঁৰ উত্তৰ আমি দিব লগা নাই তেওঁ পৰহি যিটো ব্যৱহাৰ দেখুৱাইছে অসমৰ ৰাইজে সেইটোতে লেইলেই চেইচে কৰিছে কাৰণ এই বিষয়বিলাকৰ কথাটো এই বিষয়বিলাক আমি সকলোৱে চাব লাগিব আৰু আমি তাতে স্পষ্টভাৱে জানিব লাগিব যে এটা বিষয়ত যেতিয়া ৰাইজৰ অভিযোগ উঠে তাৰ স্পষ্টীকৰণ দিব লাগে সেইদিনা তেওঁলোকে সংবাদ মাধ্যমৰ লগত জড়িত থকা সাংবাদিক বা চেনেলটোৰ মালিক পক্ষক যেনেদৰে আক্ৰমণ কৰিছে আজি মোক কৰিছে এওঁলোকৰ দৰে তাৰমানে চৰিত্ৰ এইটো এতিয়া তেওঁৰ অভিযোগবিলাক আমাক দিব বিচাৰিছে মই বুজাৰ কি দৰকাৰটো আছে এইটো মোৰ বিষয় নেকি মোৰতো বিষয় নহয় মোৰ বিষয় নহয় এইটো সমগ্ৰ অসমৰ বিষয় মইতো ইমান কথা কোৱা নাছিলোঁ মই কৈছিলোঁ যে জনপ্ৰতিনিধি হিচাপে তেওঁ এই ছাবচিডিটো ল'ব নালাগিছিল মই এইখিনিয়ে কথা কৈছিলোঁ ছ'চিয়েল মিডিয়াত প্ৰথমে কৈছোঁ মই দেখিছোঁ মই সেইকাৰণে কৈছোঁ কিন্তু মই ইমান আৰু জানিবলগীয়া কথা তেওঁ ভাল কৰি উত্তৰ আজিৰে প্ৰতিবাদত মিছা বুলি মোৰ কথাখিনি মিছা বুলি তেওঁ প্ৰমাণ দিয়ক সেইখিনিয়ে কথা তাৰ বাহিৰে মই মেট্ৰিক পাছ কৰা মোৰ ব্যক্তিগত কথাবিলাকত কিয় আহে মই মেট্ৰিক পাছ নকৰিলে যেনিবা মেট্ৰিক পাছ নকৰিলে এই কথাবিলাক কোৱাটো মানে আছে নেকি মই যদি মেট্ৰিক পাছ নহয় মই এইবিলাক কথা কোৱা মানে আছে নেকি এতিয়া আহিছোঁ অশোক শৰ্মা ডাঙৰীয়া বিজেপি এটা হিন্দুত্ববাদী দল আৰু তাৰ পাছত গৰুক লৈ এনেধৰণৰ কেলেংকাৰী হৈছে প্ৰাক্তন এজন RSS নেতা হিচাপে আপোনাক সুধিব বিচাৰিছোঁ এই সমগ্ৰ কেলেংকাৰী সন্দৰ্ভত আপোনাৰ দৃষ্টিভংগীটো কি চাওক আপুনি আজি মোৰ মনত আঘাত লগা কথা এটা কৈছে প্ৰাক্তন RSSৰ প্ৰাক্তন নাথাকে সেইটো হ'ল প্ৰথম কথা কিন্তু আপোনালোকৰ দৃষ্টিত বা সেইটো আজি সমাজৰ দৃষ্টিত হৈছে আপুনি প্ৰাক্তন হৈছে প্ৰাক্তন সমাজৰ দৃষ্টিত হৈছোঁ কাৰণ আপুনি কিন্তু এটা দীঘলীয়া সময় এটা দীঘলীয়া মানে কম সময় নহয় মই দীঘলীয়া বুলি এটা দীঘলীয়া পৰিক্ৰমা বুলি এইকাৰণে ক'ব খুজিছোঁ আপুনি খুব সক্ৰিয়তাৰে আপুনি বিজেপি দলটোত আপোনাৰ কষ্ট আপোনাৰ আবেগ আপোনাৰ আদৰ্শ সকলোখিনি দি প্ৰায় 20-25 বছৰ সময় আপুনি বিজেপিত আছিল যাৰ কাৰণে এতিয়া আপুনি কংগ্ৰেছত যোগদান কৰিছে এইখিনি কথা আমি পাতিম কিন্তু আপুনি কৈছে যে প্ৰাক্তন শব্দটোৱে আপোনাক আঘাত কৰিছে এইকাৰণে যে যিটো আমি অনুষ্ঠান যিটো আদৰ্শৰ লগত আছিলোঁ আদৰ্শ এতিয়া মই যিহেতু আন এটাত আহিছোঁ আহি দুইটাৰ মই মিলাই চাব পাৰিছোঁ মোৰ কিছু অভিজ্ঞতা হৈছে আদৰ্শ আচলতে বেয়া ক'তো নাথাকে আদৰ্শ কোনে প্ৰতিপালন কৰে লালন পালন কৰে তেওঁলোকৰ ওপৰতহে নিৰ্ভৰ কৰে আজিৰ তাৰিখত সেই RSSৰ যি আদৰ্শ সেই আদৰ্শবিলাক যিয়ে চৰকাৰ চলাই আছে যিয়ে দলটোক ধৰি আছে তেওঁলোকৰ মাজত দেখিবলৈ পোৱা হততে নাযায় এইটো মূল কথা হৈছে আৰু সেইকাৰণে আমাৰ মনত আঘাত দিছিল আমি দেখিছিলোঁ যে কিছুমান মানুহ সেই নীলা শিয়ালৰ সাধুটোৰ দৰে
কিছুমান মানুহে তেওঁলোকৰ স্বাৰ্থ পূৰণ নোহোৱালৈ তেওঁলোকে খুব মনে মনে থাকে আৰু কিছুমান মানুহৰ মনত তেওঁলোকৰ অভিসন্ধিবিলাক কেনেদৰে শিপাব পাৰে তাৰ চক্ৰান্তত থাকে আৰু সেই ফলটো আজি বিজেপিয়ে ভুগিব লগা হৈছে কাৰণ এই যেতিয়া কংগ্ৰেছ দলত আজিৰ বিজেপিৰ নেতৃত্ব যিসকলে লৈ আছে বা চৰকাৰখনৰ মুৰব্বী হিচাপে যি আছে তেওঁলোকে কংগ্ৰেছ দলৰ শাসনকালৰ সময়ত আৰু নিজমুখে সেইবিলাক কথা স্বীকাৰো কৰিছে শাসনকালত তেওঁলোকে যিবিলাক বেয়া কাম কৰিছিল সেই বেয়া কামৰ ফলশ্ৰুতিত তেওঁলোকৰ যে শাস্তি হ'ব 15 বছৰীয়া চৰকাৰখন অৱসান হোৱাৰ পিছত সেই কথাটো তেওঁলোকে বুজিব পাৰিছিল যিহেতু তেওঁলোক ধুৰন্ধৰ মিছলীয়া এই কথাটো তেওঁলোকে অনুমান কৰিব পাৰে আৰু সেই কাৰণে শৰ্মা ডাঙৰীয়া মই সুধিব বিচাৰিছিলোঁ এটা হিন্দুত্ববাদী দল হিচাপে তেওঁলোকৰ যি নীতি আদৰ্শ তাত আকৌ এতিয়া গৰুক লৈ কেলেংকাৰী হৈছে এইটো আচলতে মানুহৰ মন ডাইভাৰ্ট কৰাৰ কাৰণেহে কৰিছে অন্য কথাটো নাই মই আপোনাক এটা কথা ক'ব খোজোঁ আজি যিবিলাকে এই প্ৰশ্নবিলাক ওলাইছে 9 বছৰ আগত তেওঁলোক সেই দলটোত আছিল তেওঁলোকে তেতিয়া গৰুৰ প্ৰসংগ উলিয়াইছিল নেকি বা মোৰ অতি দুখ লাগিছে আজি সেই দুখেৰে আপোনালোক ক'ব বিচাৰিছোঁ যে আজি ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মকৰ্তাই মোক গৰু খোৱা বুলি কৈছে কিমান আঘাত পাইছোঁ সেই কথাটো মই আৰু ৰাইজক ক'ব যাব লগা নাই তাৰমানে বিজেপিৰ মানসিকতা এনেকুৱা হৈছে তেওঁলোকে গণতন্ত্ৰ নিৰ্মূল কৰাৰ কাৰণে বিজেপিৰ বাহিৰে অসমত বা ভাৰতবৰ্ষত কাকৈ তেওঁলোকে থাকিব নিদিয়ে তেওঁলোকৰ তেনেকুৱা মনোভাৱ এটা হৈছে আৰু সেইকাৰণে কংগ্ৰেছ মানে তেওঁলোকৰ ভাষাত মুছলমান আৰু মুছলমান মানে তেওঁলোকে গৰু খোৱাটো বুজায় আৰু সেইকাৰণে এতিয়া এই গোটেই ইস্যুটো ডাইভাৰ্ট কৰিবৰ কাৰণে তেওঁলোকে আকৌ সেই গো মাংসৰ প্ৰসংগ নিশ্চিতভাৱে এইটো নিশ্চিতভাৱে কাৰণ যিটো সমস্যা আজি সৰ্বসাধাৰণে বুজি পাইছে যে গীৰ গাই সম্পৰ্কে যি কেলেংকাৰী হ'ল বা ৰাইজৰ মনত যি খেলিমেলি হ'ল ইয়াত 3গৰাকী ব্যক্তি জড়িত আছিল আৰু 3গৰাকীৰ কথা প্ৰতিজনৰ লগত নিমিলে এজনে যি কৈছে সেইটো আনজনৰ লগত নিমিলে গতিকে মানুহৰ মনত এটা সন্দেহ হৈছে আৰু সেই সন্দেহৰ আৱৰ্তত যেতিয়া তেওঁলোকে সোমাল তেওঁলোকৰ দেখিছে যে আমাৰ লোকচান হ'ব আৰু সেইকাৰণে তেওঁলোকে সেই বিষয়টো অন্যফালে ঘূৰাই নিয়াৰ কাৰণেহে এই কথা বাৰ্তাবিলাক তেওঁলোকে অৱতাৰণা কৰিছে আৰু তাৰ ফলত আসল বিষয়টো যাতে অন্যফালে গুচি যায় সেই কথাটোত শৰ্মা ডাঙৰীয়া গৰুখুটি প্ৰকল্পটোৱে আছিল যিসমূহ আচলতে স্থানীয় নিবনুৱা যুৱক আছে সেই যুৱকসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰিবৰ বাবে তাত এতিয়া মন্ত্ৰী পত্নীয়ে হওক বা MLAৰ পৰিয়ালক স্বাৱলম্বী কৰাৰ কি প্ৰয়োজন আছিল নিশ্চিতভাৱে সেই কথাটো এতিয়া প্ৰশ্ন উঠাইছে ৰাইজে সেই কথাটোৱে যে অসমত গোপালক যথেষ্ট আছিল গৰু খুটিলৈ অনা গৰু 90জনী কিয় ৰঙিয়াত নমাব লগা হ'ল আৰু সেই কথাটোতো অমিল হৈছে যে মন্ত্ৰীগৰাকীয়ে যি 90গৰাকী গাই গৰু গীৰ গৰু তাৰ পৰা নমাইছিল তাৰ ভিতৰত 2টা গাই 2জনী গাই ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াও নিয়া বুলি কৈছিল কিন্তু দিলীপ শইকীয়াই কৈছে যে সেই গাই দুটা মই ৰঙিয়াৰ পৰা অনা নাই মই গৰুখুটিৰ পৰা আনিছোঁ পইচা দি আনিছোঁ আৰু মই ৰাখিব নোৱাৰি ঘূৰাই দিছোঁ আৰু ঘূৰাই দিয়া পইচা পৰৱৰ্তী সময়ত বিভিন্ন ধৰণৰ কথা কৈছে গোহালিৰ অভাৱ হৈছিল বা মৰি যাবলৈ ওলাইছিল সেই গৰুসমূহ গতিকে তাত তেওঁলোকক দিয়া হৈছিল যাতে প্ৰকৃত হিতাধিকাৰীয়ে তেওঁলোকৰ পৰা লৈ যাব পাৰে তেনেকুৱা ধৰণৰ কথাও কৈছিল সেই কথাখিনি আছিল কিন্তু আজিতো প্ৰকৃততে সেইটো হোৱা নাই তাত লাভ কিমান হ'ল লোকচান কিমান হ'ল তাৰ হিচাপ এটা দিব লাগিব কাৰণ তাত যিখিনি টকা ইনভেষ্ট হ'ল সেই টকাখিনি ৰাইজৰ টকাখিনিৰ কি প্ৰয়োজন আছিল সেই টকাখিনি ৰাইজৰ টকা আৰু ৰাইজৰ টকা যেতিয়া কোনোবাই খৰচ কৰিব তাৰ হিচাপ দিব লাগিব জবাবদিহি হ'ব লাগিব আৰু সেই কথাটোতে এতিয়া তেওঁলোক নাৰাজ হৈছে আৰু নাৰাজ হৈ এইটো অন্য দিশে লৈ যোৱাৰ কাৰণে বিভিন্ন কথাৰে তেওঁলোকে মানুহক বিভ্ৰান্ত কৰাৰ এক চেষ্টা চলোৱা দেখা গৈছে শৰ্মা ডাঙৰীয়া NBBৰ সৈতে পশুপালন বিভাগৰ এখন চুক্তি হৈছিল আৰু সেই চুক্তিখন সন্দৰ্ভত আমি যদি কওঁ গৰুখুটি প্ৰকল্প কৰ্তৃপক্ষ অৱগত নাছিল আৰু পৰৱৰ্তী সময়ত আমি দেখিছিলোঁ পদ্ম হাজৰিকাই নিজেই সেই কথাটো স্বীকাৰ কৰিছে তেনেহ'লে এই যিখন চুক্তি আছিল সেই চুক্তিখন কাৰ স্বাৰ্থ সিদ্ধিৰ বাবে সেই চুক্তিখন কৰা আছিল আৰু তেতিয়াৰ যিগৰাকী পশুপালন মন্ত্ৰী আছিল তেওঁৰ ভূমিকা কি
মই চুক্তিৰ কথাটো আমি বিশেষ জনা নাছিলোঁ চুক্তিৰ কথাটো মই সেই ক'ব নোৱাৰিম কিন্তু চুক্তিটো এটা ভাল উদ্দেশ্যলৈ কৰে সকলো চুক্তিয়ে হওক বা সকলো আঁচনি হওক আলোচনাৰ মৰ্মে আৰু ৰাইজৰ সুবিধা হওক বুলিয়ে কৰা হয় কিন্তু তাক যিয়ে ইমপ্লিমেণ্ট কৰে তাৰ মানসিকতাটো চাব লাগিব আৰু সেইটো আমি এটা জটি পৰা দেখিছোঁ আৰু সেইকাৰণে আজি এনেকুৱা এটা জটিল অৱস্থালৈ সমস্যা ৰূপে দেখা দিছে মই তাৰ এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ যে আজি আমাৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস বুলি কিন্তু সেই কথাটো আমাৰ অসমত আমি দেখিবলৈ পোৱা নাই আজি অৰুণোদয় আঁচনি পোৱাৰ কাৰণে সেই ক্ৰাইটেৰিয়াত প্ৰথম দিছে যে বিধৱাই অৰুণোদয় আঁচনি পাব বা ডিভৰ্চি মহিলা যি আছে তেওঁলোকে পাব যাৰ বা যি অবিবাহিত 45 বছৰৰ ওপৰৰ তেওঁলোকে এইটো পাব বা যি দিব্যাংগ মহিলা আছে তেওঁলোকে পাব এই 4 প্ৰকাৰ মহিলা অৰুণোদয় আঁচনি পাব লাগে কিন্তু আমি এনেকুৱা বহু মহিলা পাইছোঁ যিয়ে অৰুণোদয় আঁচনিটো এতিয়াও বিধৱা হোৱা স্বত্তেও পোৱা নাই দিব্যাংগ হোৱা স্বত্তেও পোৱা নাই বা বিয়া হোৱাৰ পিছত মাকৰ ঘৰলৈ ঘূৰি অহা মহিলায়ো পোৱা নাই বা ডিভৰ্চি মহিলায়ো পোৱা নাই আৰু অকল এইটো কিহৰ কাৰণে যে কংগ্ৰেছ পৰিয়ালৰ তেওঁলোকৰ কংগ্ৰেছৰ লগত সম্পৰ্ক থকাৰ কাৰণে তেওঁলোকে এই আঁচনিটো পোৱা নাই গতিকে সবকা সাথ সবকা বিকাশ বুলি যিটো কথা কৈছে সেই কথাটোতো ইয়াত অহাৰ হৈছে মিছা প্ৰতিপন্ন হৈছে গতিকে এই মিছা কথা প্ৰথম যিটো তেওঁলোকৰ যিটো শ্লোগান এইটো শ্লোগানটো ভালেই আছিল সকলোকে লৈ কিন্তু কাৰ্যক্ষেত্ৰত এই মই কৈছোঁ ইমপ্লিমেণ্ট কৰা মানুহবোৰৰ মানসিকতাটো কি যে কংগ্ৰেছ পৰিয়ালৰ লগত জড়িত থকা ব্যক্তি দিব্যাংগ মহিলাগৰাকী পাব নালাগে নেকি যিটো ক্ৰাইটেৰিয়াখন অসম চৰকাৰে বনাইছিল চৰকাৰেতো দল মত নিৰ্বিশেষে সকলো সিদ্ধান্ত লয় গতিকে এই কথাখিনি মই আপোনালোকৰ জৰিয়তে এইবিলাক যি চৰকাৰী বিষয় চোৱা চিতা কৰে তেওঁলোককো অৱগত কৰাইছোঁ যদি লাগে নহয় মই তেওঁলোকৰ ওচৰত এই মহিলাবিলাকে কিয় পোৱা নাই তাৰ কাৰণে মই আবেদন জনাম যাতে সেই মহিলাসকলে অৰুণোদয় আঁচনিটো পায় প্ৰকৃত আঁচনিৰ আচলতে তেওঁলোক যাতে যোগ্যতাৰে সেই ধনখিনি যাতে পায় অশোক শৰ্মা ডাঙৰীয়া এতিয়া আহিছোঁ এই গোহালি প্ৰসংগ য'ত গৰুসমূহ ৰাখিবলৈ পৰ্যাপ্ত গোহালি নাছিল যাৰ বাবে জনপ্ৰতিনিধিৰ ওচৰত তাত সমজাই দিয়া হৈছিল য'ত দেখা পোৱা গৈছিল টেণ্ট পাতি গৰু ৰাখিছিল বুলি এটা তেওঁলোকে ক'ব খুজিছে তেনেস্থলত পৰ্যাপ্ত গোশালা আছিল সেই গোশালাসমূহৰ লগতো তেওঁলোকে যোগাযোগ কৰিব পাৰিলেহেঁতেন যথেষ্ট আছিল এইটো মই সেইকাৰণে কৈছোঁৱে কথাটো যে তেওঁলোকে যি গৰু গীৰ গাই আনিলে এই গীৰ গাই পালন কৰাৰ কাৰণে যথেষ্ট সুবিধা আছিল বা সুযোগ আছিল কিন্তু সেইবিলাক গ্ৰহণ নকৰিলে আৰু গ্ৰহণ নকৰাৰ ফলতহে এনেকুৱা হ'ল এইটো ইয়াত বিশেষ আৰু মই ক'ব লগা নাই অসমৰ সৰ্বসাধাৰণে বুজি পাইছে বিষয়টো যে আৰু গীৰ গাই ৰখাৰ কাৰণে গোহালিও বান্ধিছে 3 কোটি টকাৰে গীৰ গাই ৰখাৰ কাৰণে গোহালি বান্ধিছে 300 গৰুক 3 কোটি টকাৰে যদি গীৰ গাই বান্ধে সেই কথাটো আপোনালোকৰ মানে প্ৰতিদিন টাইমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকে সুন্দৰভাৱে কৈছে যে এটা গৰুৰ নামত এটা গোহালিত 1 লাখ টকাকৈ পৰিছে অৰ্থাৎ গোহালিটোতো টাইলছ লগাব পৰা ধন ব্যৱহাৰ হৈছে তাৰ পিছতো কিয় এই অৱস্থা এই কথাটো ইতিমধ্যে সৰ্বসাধাৰণে বুজি পাইছে মুখ্যমন্ত্ৰীগৰাকীৰ যি ভাষ্য পদ্ম হাজৰিকাৰ যি ভাষ্য আমি অমিল দেখিছোঁ কাৰণ 3 মাহৰ পাছতহে সেই গৰুসমূহ বেমাৰী হৈছিল বুলি এটা কথা কোৱা হৈছিল গতিকে এই যি গৰুসমূহ জনপ্ৰতিনিধিৰ হাতত যি ধৰণে হস্তগত কৰা হ'ল সেয়া এক পূৰ্ব পৰিকল্পিতই আছিল যেন ধাৰণা আছিল যেন বা তেওঁলোকৰ এই গোটেই কাৰুকাৰ্যটোৱে বা গোটেই কাৰবাৰটোৱে প্ৰিপ্লেণ্ড আছিল বুলি আপুনি ভাবে নেকি প্ৰিপ্লেণ্ড থকা বুলি মই নাভাবোঁ কাৰণ আনিছিল হয়তো উদ্দেশ্যেৰে কিন্তু দেখিলে যে এই যিবোৰে ল'লে লোৱাৰ তালিকাখনটো আপোনালোকে দেখিছে যিবোৰে ল'লে তেওঁলোকে ভাবিলে যে এই অকল তেওঁ খোৱাতকৈ আমিও লৈ যাওঁ সেই বুলি ভাবিয়ে তেওঁলোকে লৈ গ'ল আৰু ৰাজ্যিক সভাপতিগৰাকীৰ বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ মুখেৰে কৈছে যে মই গৰু দুটা নিছিলোঁ ঘৰত পোহাৰ কাৰণে ল'ৰা ছোৱালীও বিচাৰে কিন্তু গৰু দুটা পোহাৰ কাৰণে যিটো কষ্ট বা খৰচ
সেই গাখীৰ বিক্ৰী কৰি সেইখিনি নাপাওঁ, সেইকাৰণে মই ঘূৰাই দিলোঁ। আৰু সেই কথাটো হয়, মই আচলতে ইয়াত নেতৃত্ব সন্তুষ্ট কৰাৰ কাৰণেহে গুজৰাটৰ পৰা গিৰ গাই অনাৰ এটা গুণ পাইছোঁ। কিয়নো গিৰ গাই গাখীৰ যথেষ্ট উৎপাদনৰ কাৰণে নহয়, কিন্তু গিৰ গাই আছিল গুজৰাটৰ, আৰু গুজৰাটৰ পৰা আনি প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী দুয়োগৰাকীকে সন্তুষ্ট কৰাৰ এটা মই পন্থা লোৱা বুলিহে অনুমান কৰিছোঁ। আৰু তাৰ পৰা তাত যিহেতু বহু গাৰু থাকিল, আৰু পদ্ম হাজৰিকা ডাঙৰীয়াই কোৱাৰ দৰে হয়, গুজৰাটৰ জলবায়ু অসমৰ লগত নিমিলে, গতিকে বেমাৰ হ'ব পাৰে, সেইটো অস্বাভাৱিক কথা নহয়। কিন্তু বেমাৰ হোৱা বুলি বা অন্য অসুবিধা বুলি তাৰ পৰা গৰু সকলোৱেতো ৰাইজেতো অনা নাই, ৰাইজে অনা নাই, গোপালকসকলে অনা নাই, আনিছে কোনে? জনপ্ৰতিনিধিয়ে। গতিকে সেই জনপ্ৰতিনিধিবিলাকেই তেওঁলোকে নিজে নানি সেইখন ভাল কৰাৰ কাৰণেহে চিন্তা কৰিব লাগিছিল, তেতিয়াহে মানুহে ভাল পালেহেঁতেন। আৰু সেই বিষয়টোক লৈয়ে আজি সমগ্ৰ অসমত এটা জোকাৰণিৰ সৃষ্টি হৈছে, আৰু এই জোকাৰণিয়ে গৰু চোৰ শব্দটো তেওঁলোকক দিবলৈ বাধ্য কৰিছে। আৰু যাৰ কাৰণে এটা আচলতে গুমৰ ফাঁক ঢাকিবলৈ বা পৰিস্ফুট হোৱাৰ লগে লগে দেখা পোৱা গৈছে সমগ্ৰ বিজেপি দলে এতিয়া বিপাঙত পৰা যেন এক অনুমান হৈছে। আমি সেই প্ৰসংগ আমি অকণমান আঁতৰাই এতিয়া আপোনাৰ ব্যক্তিগত ৰাজনৈতিক জীৱনৰ কথা আমি আৰম্ভ কৰিব বিচাৰিছোঁ। বিপাঙত পৰা কথাটো কোৱাৰ কাৰণে মই কথা এটা ক'ব বিচাৰিছোঁ এই সুযোগতে। মানে তেওঁলোকে বিপাঙত নহয়, বিপদত পৰিছে, আৰু সেইকাৰণে দুই এটা অতি মিছা কথাৰে তেওঁলোকে ইছ্যুটোক ডাইভাৰ্ট কৰাৰ কাৰণে চেষ্টা কৰিছে। যে কিছুদিন 4 দিন আগত মুখ্যমন্ত্ৰীৰ কনভয় লৈ পানীৰ বটল দলিয়া বুলি এটা যি মিছা কথাৰে তেওঁলোকে সমগ্ৰ অসমত এটা প্ৰতিবাদী কাৰ্যসূচী উলিয়ালে, এই ব্যৱস্থাওতো গণতন্ত্ৰত কিন্তু প্ৰথমতে নাছিল। শাসকীয় পক্ষই ৰাজপথত ওলাই মন্ত্ৰী এগৰাকীয়ে যেতিয়া শ্লোগান দিব আহে, এইটো গণতন্ত্ৰৰ পৰিপন্থী যেন আমাৰ অনুমান হয়। আমি তেখেতসকলৰ দৰে শিক্ষিত নহয়, সেই কথাটো মই BA পাছ MA পাছ এই কথা বাৰ্তাবিলাক কোৱা নাই, তেওঁলোকেহে কয় আমাক অশিক্ষিত বুলি। কিন্তু শিক্ষিত মানুহে যেতিয়া এনে ব্যৱহাৰ কৰে, তেতিয়া সমাজৰ যিবিলাক বিবেকবান মানুহ আছে তেওঁলোকৰ মনত কিছু প্ৰশ্নৰ উদয় হয় যে আজি শিক্ষাৰ মূল্য ক'ত ৰাখিছে এওঁলোকে। তেতিয়াহ'লে আমি আগবাঢ়ো আপোনাৰ ৰাজনৈতিক জীৱনৰ কথালৈ। অশোক শৰ্মা ডাঙৰীয়া, হয়, প্ৰথমেই কোৱা হয় ৰাষ্ট্ৰ প্ৰথম, দল দ্বিতীয় আৰু ব্যক্তি তৃতীয়। বিজেপি দলত বহু এনেকুৱা কৰ্মকৰ্তা আছে, বহু এনেকুৱা নেতা আছে, পুৰণি নেতাকৰ্মী আছে, যিয়ে এতিয়াও অৱহেলিত হৈ যুঁজ বাগৰ কৰি এতিয়াও বিজেপিতে আছে। অশোক শৰ্মা ডাঙৰীয়া, আপুনি একালৰ RSS কৰ্মকৰ্তা, একালৰ জ্যেষ্ঠ বিজেপি নেতা। RSS আৰু বিজেপিৰ নীতি আদৰ্শ আৰু কংগ্ৰেছৰ নীতি আদৰ্শৰ মাজত এক বৃহৎ পাৰ্থক্য আছে। পৰিপন্থী আদৰ্শৰে কংগ্ৰেছৰ সৈতে আপুনি জিন নিয়াবলৈ কেনেধৰণে চেষ্টা কৰিছে আপুনি অশোক শৰ্মা ডাঙৰীয়া আপোনাক নিজক? বৃহৎ পাৰ্থক্য নাই, সেইটো আমি কোৱা কথাহে। মই যেতিয়া ইয়াত আহিছোঁ, ইয়াৰতো কংগ্ৰেছৰ লক্ষ্য যিটো দেশ শাসন কৰা, আৰু সেইটোতো বিজেপিয়ে সেইটোৱে কৰিছে। যিটো আপুনি প্ৰথম কৈছে যে ৰাষ্ট্ৰ সৰ্বোপৰি শব্দটো কোৱা নাছিল, যে ৰাষ্ট্ৰ প্ৰথম, দল দ্বিতীয়, ব্যক্তি তৃতীয়, সেই কথাটো আজি আপোনালোকে বিজেপিত দেখা পাইছে নেকি? এইটো পোৱা নাই। কেতিয়ালৈ পোৱা নাছিল? যেতিয়ালৈ চৰকাৰ অহা নাছিল। অৰ্থাৎ ক্ষমতা নোপোৱালৈ মানুহৰ এটা কথা থাকে, আৰু ক্ষমতা পোৱাৰ পিছত আন এটা চৰিত্ৰ গঠন হয়। সেইকাৰণে কয় মহন্তৰ চিন মাহনিত বুলি। মাহনিডৰাৰ মাজেৰে গৈ যদি মহন্তগৰাকীয়ে এটা এটা ছিঙি আনি নাখায়, সেইগৰাকীহে প্ৰকৃত মহন্ত। কিন্তু 9 বছৰ হ'ল আজি মাত্ৰ, 9 বছৰতে দলৰ যিটো নীতি আদৰ্শ, সেই নীতি আদৰ্শ জলাঞ্জলি দি কেৱল চৰকাৰখন পুনৰ অনাৰ কাৰণে তেওঁলোকে সমাজখনক কেনেদৰে বিভাজিত কৰিছে সেইটো আপোনালোকেও দেখিছে। এগৰাকী দেশৰ নাগৰিক হিচাপে এই কথাটোত আপোনালোকেও চকু ৰখাটো উচিত। গতিকে তেওঁলোকে সমাজখন কেনেদৰে ভাগ ভাগ কৰি বিজেপিৰ 5টা নীতি যি আছিল, তাৰ অন্যতম আছিল সৰ্বধৰ্ম সমভাৱ। কিন্তু সেই সৰ্বধৰ্ম সমভাৱ আজি বিজেপিত আছেনে? সেইটোতো নাই। গতিকে নাই মানে এতিয়া 5টা নীতিৰ এটা নীতি বাদেই দিলে, আৰু সেইকাৰণে তেওঁলোকে এতিয়া হিন্দু মুছলমান শব্দ কৈ
মানে মানুহক দুভাগ কৰাৰ যি প্ৰচেষ্টা চলাইছে এইটোৰে সমাজখনৰো উন্নতি নহয় দেশৰো উন্নতি নহয় আৰু দেশ যে সৰ্বোপৰি দেশ যে প্ৰথম সেই কথাটো তেওঁলোকে নস্যাৎ কৰিছে আৰু সেইকাৰণে তেওঁলোকৰ যিবিলাক কাৰুকাৰ্য আছে সেই কাৰুকাৰ্যবিলাক দেখাবাজি আপুনি কংগ্ৰেছত যোগদান কৰিছে হয় মই তাৰ পৰা আৰু তেওঁলোকৰ যিটো অৱহেলা আমাৰ প্ৰতি যিটো অৱহেলা আচলতে কি আমি থাকিলে তেওঁলোকৰ অসুবিধা হৈছিল সেইকেইদিনতো গতিকে তেওঁলোকে আমাক কেনেদৰে বাহিৰ কৰিব পাৰে তাৰ বহু ষড়যন্ত্ৰ কৰিছিল আৰু সেই ষড়যন্ত্ৰ যেতিয়া দেখোঁ বাৰে বাৰে অপমানিত হৈ থকা দেখা পাওঁ আৰু সেই তেতিয়া তাত থকাৰ কোনো ধৰণৰ যুক্তিযুক্ততা নাথাকে আৰু সেইকাৰণে নলবাৰীত যি ধৰণে কাম কৰিছিল বা নলবাৰীত আপুনি বিজেপিত থকা সময়ছোৱাত নলবাৰীবাসীৰ বাবে বা সমগ্ৰ নলবাৰী জিলাখনৰ কাৰণে আপুনি এটা শক্তিশালী ভেটি গঢ়ি তুলিবলৈ আপুনি এক প্ৰকাৰ চেষ্টা কৰিছিল বা আপুনি সফল হৈছিল বুলি আমি ভাবোঁ কিন্তু পৰৱৰ্তী সময়ত আপোনাৰ এই নলবাৰীখনৰ উন্নয়নৰ ক্ষেত্ৰত জয়ন্ত মল্ল ডাঙৰীয়াই আপোনাক কোনো কাৰণতে ক্ৰেডিট দিব নোখোজে বা আপোনাক এই সমগ্ৰ কামখিনি হোৱা নাই বুলিহে এক প্ৰকাৰ অভিযোগ উত্থাপন কৰে আপুনি এগৰাকী বিফল নেতা হিচাপে নলবাৰীৰ যিখিনি উন্নয়ন হ'ল বা নলবাৰীত আপুনি যিটো এটা ভেটি আপুনি গঢ়ি তুলিলে তাৰ পাছত আপুনি কংগ্ৰেছত যোগদান কৰিছে পৰৱৰ্তী সময়ত আপুনি নিৰ্বাচন খেলিব কিন্তু জয়ন্ত মল্লক প্ৰতিহত কৰিবৰ কাৰণে আপোনাৰ আৰু ষ্ট্ৰেটেজি কি হ'ব ষ্ট্ৰেটেজিটো ইয়াত কোৱাৰ কথাটো নাই কিন্তু মই আপোনাক কৈছোঁ যে মোৰ কাৰ্যকালত যিখিনি কথা মই কাম কৰিছিলোঁ সেই কামখিনি এতিয়া তেওঁলোকে কৰা বুলি কৈ আছে ধৰক নলবাৰী সমষ্টিটোত মই 2খন উৰণীয়া সেতুৰ এলটমেণ্ট আনিছোঁ কিন্তু তেওঁলোকে ক'ব বিচাৰিছে যে এই সম্পূৰ্ণ কামখিনিৰ কাৰণে আপোনাক ক্ৰেডিট দিব খোজা নাই দিব নোখোজে তেওঁলোকৰ সেইটো সেইটোৱে কেৰেক্টাৰ তেওঁলোকে কেতিয়াও মানে আনক সন্মান দিব নাজানে আনক কেতিয়াও তেওঁলোকে স্বীকৃতি দিব নোখোজে আৰু সেইকাৰণে যে নলবাৰীত যিটো যি উৰণীয়া সেতু 2খন হ'ল সেই উৰণীয়া সেতু মই নিজে যাই সেই সময়ৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী তাত গৈ নিজে মই আবণ্টন লৈছিলোঁ গতিকে সেই কথাটো তাত কাম চলি আছিল আৰু এতিয়া চাওক তেওঁলোকে কৈছে সেই তাহানিতে মানে মোৰ সময়তে আৰম্ভ কৰা এতিয়া মোৰ গাঁৱত যিখন উৰণীয়া সেতু আছে বৰকুৰা আছে হৰি মন্দিৰখন হৈ গ'ল বৰকুৰা যিখন উৰণীয়া সেতু আছে সেইখনৰ আজি ইমান বছৰ লাগিল কিয় লাগিল যে তেওঁলোকে সেইটো 2টা কথা কৰি আছে তেওঁলোকে যদি এইটো আৰু সেইখন কাম কাক দিছে যে মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ অনুপম শৰ্মাক দিছে ঠিকাদাৰ যে সকলোৱে জানে অসমৰ এতিয়া 4-5জনে ঠিকাদাৰ আছে যিয়ে এইবিলাক কাম কৰে তেওঁ এবাৰ কৈছিল গুৱাহাটীৰ এখন অভাৰব্ৰিজ হোৱাৰ পিছত যে তেওঁ মানে খুব চৰকাৰে দিয়া কাম সকলো কাম খুব তাৎক্ষণিকভাৱে কৰে কিন্তু মই তাৰ পিছতে মই কৈছিলোঁ এঠাইত যে তেওঁ মুখ্যমন্ত্ৰী জড়িত থকা কামবিলাকহে কৰে ৰাইজৰ লগত জড়িত কাম নকৰে আজি বৰকুৰা নলবাৰীলৈ অহা পাঠশালা বৰমাৰ মানুহে অন্য ৰাস্তাৰে সোমাব লাগে গতিকে যদি এই উৰণীয়া সেতুখন 3-4 বছৰৰ ভিতৰত সমাপন কৰিব পাৰিলেহেঁতেন তেতিয়াহে তেওঁলোকে ক্ৰেডিটটো পালেহেঁতেন সেই মোৰ দিনতে আৰম্ভ কৰা উৰণীয়া সেতু তেওঁলোকে আজিলৈ কমপ্লিট কৰিব পৰা নাই অকল উৰণীয়া সেতুৱে নহয় গণেশ মন্দিৰৰ পৰা হৰি মন্দিৰলৈ যোৱা যিটো আমি মন্দিৰ পথ কৰিছিলোঁ সেইটোৰো ছিগনেচাৰ প্ৰজেক্টত 10 কোটি টকাৰে সেই কামখিনি মই সম্পূৰ্ণ কৰাৰ পৰিকল্পনা লৈছিলোঁ কিন্তু হিমন্ত বিশ্ব শৰ্মাই চক্ৰান্ত কৰিহে মোক টিকট নিদিলে টিকট নিদিয়াৰ পিছত তেওঁলোকে সেই কামটো বাহ লোৱাৰ কথাটো নলবাৰীৰ ৰাইজে জানে নলবাৰীত তেতিয়া নতুনকৈ কাম আপোনাৰ ডাঙৰীয়া এতিয়া মই যিটো বুজিছোঁ আপোনাৰ এতিয়া নলবাৰীত আপোনাৰ অকণমান ক'ৰবাত আপোনাৰ ইতিবাচক এটা মন ক'ৰবাত গঢ় লৈ উঠিছে হয়তো কাৰণ নলবাৰীবাসী ৰাইজৰ আপোনাৰ হাতত হয়তো আস্থা বিশ্বাস আৰু সমৰ্থন আছে পৰৱৰ্তী সময়ত আপুনি আগুৱাই যোৱাৰ ক্ষেত্ৰত নিশ্চিতভাৱে আৰু সেই কথাটো মানুহে 5টা বছৰ বিধায়ক কি এই বস্তুটো পাইছিল কিন্তু এতিয়াতো বিধায়কক কিবা এটা সমস্যাৰ কাৰণে মানুহে নাপায় নলবাৰীত আৰু এইটো কথা এতিয়া যদি বিধায়কগৰাকীৰ ওচৰত আহিব লাগে 3-4টা স্তৰ পাৰ হৈ আহিব লাগে সেই ব্যৱস্থাৰে অহাৰ পিছতো গুৱাহাটীত গাড়ীখন লৈ আহি নিশ্চিতভাৱে ক'ব নোৱাৰে যে আজি লগ পাই মই কামটো কৰি লৈ যাব পাৰিম আপুনি কথাৰ প্ৰসংগত হৰি মন্দিৰৰ কথা উল্লেখ কৰিছিল হৰি মন্দিৰ কমিটিখনৰ পৰা আপোনাক পৰৱৰ্তী সময়ত বাহিৰ কৰা হৈছিল বা আঁতৰাই দিয়া হৈছিল
কিয় মানে এইটো তেওঁলোকৰ মানে এইটো এটা মানসিকতা দেখুৱাৰ কাৰণে কৰিছে যে হৰি মন্দিৰত মই সভাপতি হৈছিলোঁ এইকাৰণে মই হৰি মন্দিৰৰ আজীৱন এগৰাকী সভ্য আৰু বহু বছৰ মই প্ৰায় 20 বছৰ আমাৰ তাত নিৰ্বাচন হয় নিৰ্বাচনত মই অৱতীৰ্ণ হৈ এক্সিকিউটিভ মেম্বাৰ হৈ থাকোঁ আৰু সেই সূত্ৰেহে মই তাত ৰাজৰ সম্পাদক হৈছিলোঁ সভাপতি হৈছিলোঁ আৰু হৰি মন্দিৰ পৰিচালনা সমিতিৰ মই সভাপতি হ'লোঁ কিন্তু মই যিহেতু হৈছোঁ তেওঁ হ'ব নোৱাৰে এই কথাটো নাই গতিকে অনিয়মেৰে তেওঁ সেই কমিটি ভংগ কৰি আৰু সেই সময়ৰ সেই নলবাৰী জিলাত থকা যিগৰাকী উপায়ুক্ত আছিল মোৰ নাম ল'বলৈ বেয়া লাগে যে সেইগৰাকীও মন্ত্ৰীৰ লগত চামিল হৈ সেই প্ৰক্ৰিয়াত সহযোগ কৰিছিল কিয় যে আজিৰ তাৰিখত এইটো অসমৰ প্ৰতিজন দুৰ্নীতিগ্ৰস্ত বিষয়ে হিমন্ত বিশ্ব শৰ্মা থাকিলে ভাল পায় কিয় তেওঁলোকৰ নিজৰ অভিসন্ধি সম্পূৰ্ণ কৰিব পাৰে আৰু সেইকাৰণে তেনেকুৱা ব্যক্তিসকলে আজি মুখ্যমন্ত্ৰীৰ লগত আছে বা তেওঁৰ হৈ বাই থকা ব্যক্তিসকলৰ লগত আছে কিন্তু যিবিলাক সৎ ব্যক্তি তেওঁলোকে কিন্তু আজিৰ তাৰিখৰ চৰকাৰখনৰ সম্পূৰ্ণ পৰিপন্থী আৰু ইয়াক 26 চনত নিপাত কৰাৰ কাৰণে এতিয়া সৰ্বসাধাৰণ ৰাইজে নহয় অফিচাৰবিলাকেও বিচাৰিছে কাৰণ এইগৰাকী মুখ্যমন্ত্ৰী অসমখনক কোন পথে নিব বিচাৰিছে সেইটো সৰ্বসাধাৰণ ৰাইজতকৈ তেখেতসকলে ভালদৰে বুজি পাইছে গতিকে ৰাইজক ডাঙৰীয়া আপোনাৰ এই যিটো সিদ্ধান্ত আপুনি কংগ্ৰেছত যোগদান কৰা বা আপোনাৰ বিজেপিৰ বিৰুদ্ধে যিখিনি আপুনি ক্ষুণ্ণ হৈ বা ক্ষোভ আছে আপোনাৰ আক্ষেপ আছে গোটেইখিনি কথা আপুনি স্পষ্টকৈ কৈছে বা আপুনি বিভিন্ন সময়ত উল্লেখ কৰিছে আমি সুধিব বিচাৰিছোঁ যে বিজেপিয়ে সাধাৰণতে কয় যে বিজেপি দলত কোনো ধৰণৰ সংঘাত নাই পুৰণি বুলি কোনো কথা নাই কিন্তু প্ৰবীণ যিসমূহ সাংবাদিক ৰাজনীতিবিদ ক্ষমা কৰিব প্ৰবীণ যিসকল ৰাজনীতিবিদ তেওঁলোকৰ মুখত স্পষ্ট যে বিজেপি দলত সংঘাত আছে আপোনাক যদি সুধো এজন বিজেপি দলৰ এগৰাকী অভিজ্ঞ ৰাজনীতিবিদ হিচাপে এই যে সংঘাত বুলি আমি বাৰে বাৰে যেটো কথা কৈ আছো এই সংঘাতটো ক'ৰ পৰা হৈছে কেতিয়াৰ পৰা হৈছে আৰু কিহৰ বাবে হৈছে বুলি আপুনি ভাবে মই হেবিলাক এতিয়া কথা নকওঁ কাৰণ মই সেই দলটোত যেহেতু নাই তাৰ বিষয়ে মই চৰ্চা নকৰোঁ সেইটো মোৰ কথা নহয় কিন্তু এই সংঘাত শব্দটো কোৱাৰ কাৰণে মোৰ এটা কথা মনত পৰি আপোনাক ক'ব বিচাৰিছোঁ ৰাইজে জনা কথাই আৰু কাৰণ তেওঁলোকৰ অভ্যন্তৰীণ বিষয়ত মোৰ মাত মতাৰ ইচ্ছাও নাই বা অধিকাৰো নাই কিন্তু আমি দেখিছোঁ যোৱা কিছুদিন ধৰি আৰু নলবাৰীতে এটা তেওঁলোকৰ সাহসীয় দলে এটা কাৰ্যালয় ল'লে কিন্তু অতি আচৰিত সেই কাৰ্যালয়টো আৰু আপোনালোকে সদায় জানে যে আপোনালোক সকলোৱে জানে যে আজিৰ তাৰিখত সাহসীয় দলটোৰ ৰাজ্যিক সভাপতিগৰাকী হ'ল নলবাৰী গতিকে সেই কাৰ্যালয়টো লোৱাৰ সময়ত কিন্তু ৰাজ্যিক সভাপতিগৰাকীক বিচৰা নাছিল দ্বিতীয়তে যোৱা মাহত নলবাৰীত এটা বৃহৎ কাৰ্যসূচী কৰিলে ৰাভা দিৱস পাতিলে 20 জুনৰ দিনাখন সেই দিনাখনত বহু মানুহ মাতিলে আৰু এটো আগতো দেখিছিল যে সাহসীয় পক্ষৰ দলীয় নেতাকো মঞ্চত বহুৱাই কিন্তু সেই দিনাখনো ৰাজ্যিক সভাপতিগৰাকীক সেই মঞ্চত আমি নেদেখিলোঁ গতিকে এইটো তেওঁলোকৰ মাজত যে সংঘাত এটা হৈছে সেইটো দেখিবলৈ পাইছোঁ আৰু আমি দেখিবলৈ পাইছোঁ যে দিলীপ শইকীয়া ডাঙৰীয়াও সেই সংঘাত নিৰাময়ৰ কাৰণে বহুত চেষ্টাও কৰিছে মই সেইটো নাজানো সেই কথাটো নাজানো সেইটো তেওঁলোকৰ বিষয় আৰু সেই বিষয়টোত মোৰ ক'বলগীয়া কথাটো নাই কিন্তু আন এটা প্ৰশ্ন আপোনালৈ জয়ন্ত মল্লৰ সৈতে আপোনাৰ সংঘাত ক'ত সংঘাত মোৰ নিজৰ নাছিল সংঘাতটো তেওঁলোকৰহে আছিল তেওঁলোকে ভাবিছিল যে মই থাকিলে তেওঁলোক নিষ্কণ্টক নহয় কাৰণে মোক কেনেদৰে বাহিৰ কৰিব পাৰে এইটোহে তেওঁলোকৰ এটা হেৰি আছিল মানে উদ্দেশ্য আছিল আৰু সেইকাৰণে মই এখন মিটিঙত তেওঁ কোৱা কথা এটা মই মোৰ মনত আছে আৰু সেইটো আজি যিয়ে আপোনালোকৰ এই কথা বাৰ্তাখিনি NKTVৰ দৰ্শক যিসকলে শুনিছে দেখিব তেওঁলোকে এই কথাটো অনুভৱ কৰিব পাৰিব যে সেই তেতিয়া আমি অভিযোগ দিয়া নাছিলোঁ কিন্তু মন্ত্ৰীগৰাকীক কিছুমানে অভিযোগ দিয়ে যে পুৰণি কাৰ্যকৰ্তাসকলক যিমান গুৰুত্ব দিব লাগিছিল গুৰুত্ব দিয়া নাই আৰু তাৰ উত্তৰ মন্ত্ৰীগৰাকীয়ে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়ত সেই মঞ্চৰ পৰা কৈছিল যে আমি দুই প্ৰকাৰ মানুহক গুৰুত্ব দিওঁ এক প্ৰকাৰ যিয়ে ভোট আনিব পাৰে আৰু যিয়ে ভোট ভাঙিব পাৰে
এই দুই প্ৰকাৰ মানুহকে তেওঁলোকে গুৰুত্ব দিয়ে বাকীসকলক গুৰুত্ব নিদিয়ে এইটো তেওঁ কৈছে যে এইটো আমাৰ যেহেতু প্ৰফেশ্যন আমি সেই প্ৰফেশ্যনেলিজিম কৰি এইটো ৰাজনীতি কৰিছোঁ গতিকে যিয়ে ভোট আনিব পাৰে বা যিয়ে ভোট ভাঙিব পাৰে তাকহে আমি গুৰুত্ব দিওঁ গতিকে এনেকুৱা যেতিয়া কথা ক'ব তেতিয়া এগৰাকী স্বাভিমানী কৰ্মী হিচাপে তাত আৰু থকাৰ কথাটো নাহে গতিকে সংঘাত বুলি মোৰ কথাটো নাই মই টিকটৰ আশাত কংগ্ৰেছ কৰা নাই মই কংগ্ৰেছ কৰিছোঁ এই কাৰণে যে অকল এটা দলেই ৰাজ্যখনত থাকিব দেশখনত থাকিব এনে মানসিকতাৰ মানুহক বাধা দিয়াৰ প্ৰয়োজন আছে আৰু সেই বাধা দিয়াৰ কাৰণে আজি বৃহৎ শক্তি হিচাপে থিয় হৈ আছে কংগ্ৰেছ দল গতিকে মই সেইকাৰণে সেই দলটোত সমৰ্পণ কৰিছোঁ আৰু মই নিজকে তাত বিলীন কৰাৰ কাৰণে চেষ্টা কৰিছোঁ কিন্তু এওঁলোকে যিবিলাক অপবাদ দিছে যে কংগ্ৰেছ মানে মুছলমান মানে গৰু খোৱা আৰু এই কথাটো তেনেদৰে হিমন্ত বিশ্বই তাৰমানে 15 চনলৈ গৰু খাই আছিল আৰু সেইকাৰণে তেওঁলোকে এই কথাটো জানি আজি তেওঁলোকৰ সাধাৰণ কৰ্মী এজনেও মোক গৰু খোৱা বুলি কয় গতিকে এনেকুৱা নিকৃষ্ট কথাৰে তেওঁলোকে হিটলাৰী পন্থাৰে ৰাজ্যখন যদি শাসন কৰিব খোজে তেনেহ'লে সেই দলটোৱে ৰাষ্ট্ৰ সৰ্বোপৰি নীতিৰ কথা কোৱাটো যুগুত নে গতিকে এই কথাটোৰ আপোনালোকেও বিচাৰ কৰিব লগা হ'ল কাৰণ বেয়া অকল কংগ্ৰেছ দলকে নকৰে তেওঁলোকে বেয়া আজি সমগ্ৰ অসমক কৰিব খুজিছে গতিকে এই কথাটো যদি আপোনালোকে চাই যে সৰ্বানন্দ সোণোৱাল চৰকাৰত অহাৰ আগলৈ ৰাজ্যখনৰ লোন কিমান আছিল সৰ্বানন্দ সোণোৱালৰ 5 বছৰীয়া কাৰ্যকালত কিমান লোন ল'লে আৰু এই ধুৰন্ধৰ মিছলীয়া হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত 4 বছৰীয়া কাৰ্যকালত কিমান লোন ল'লে আৰু লোন লৈ কি কৰিলে এই কথাটোৰ বিচাৰ কিন্তু আপোনালোকেও কৰিব লাগিব অকল কংগ্ৰেছ দলৰ কৰ্মীসকলক ক'লেই তা আপোনালোকৰ দায়িত্ব শেষ নহয় গতিকে মই আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসীক এটা আহ্বান জনাইছোঁ আজি এই হিমন্ত বিশ্ব শৰ্মাই আমাক যেনেদৰে ধৰুৱা কৰিছে এই ধাৰৰ পৰা ৰক্ষা পোৱাৰ কাৰণে বহু বছৰ আমাক লাগিব গতিকে তাৰ পৰিত্ৰাণ পোৱাৰ কাৰণে আমি সময় থকাতে উচিত সিদ্ধান্ত ল'ব লাগে আৰু মই আই মাতৃসকলকে এটা বিনম্ৰতাৰে আহ্বান জনাইছোঁ যে 1250 টকাৰ কাৰণে আপোনালোকে 5টা বছৰ বিক্ৰী নকৰিব আজি তেওঁলোকে অৰুণোদয় কিমান দিছে 18% দিছে অসমত হয়তো আমাৰ নলবাৰীৰ দৰে সমষ্টিত অকণমান বেছি হৈছে কিন্তু বাকী বহু মানুহে অৰুণোদয় পোৱা নাই অৰুণোদয়ৰ আজি পৰ্টেল বন্ধ আছে গতিকে অৰুণোদয় পোৱাৰ সম্ভাৱনাও নাই কিন্তু মানুহক এনেকুৱা মিছা কথাৰে বাৰ মিছা কথাৰে কৈ প্ৰলোভিত কৰিছে আৰু এই ব্যৱস্থাটো হ'ল হিটলাৰী ব্যৱস্থাত আছিল আৰু সেইকাৰণে সেই হিটলাৰ অধপতনে গৈছিল আৰু তেওঁৰ আজি নামটো মানুহে শ্ৰদ্ধাৰে হোৱাৰ নকৰে গতিকে সেই তেনেকুৱা অৱস্থা আমাৰ অসমতো হ'ব গৈ আছে গতিকে মই আই মাতৃসকলক অনুৰোধ জনাইছোঁ যে আপোনালোকে 1250 টকা পাইছে এখন কল্যাণকামী চৰকাৰ হিচাপে 1250 নহয় 12,500 আপোনালোকক দিয়ক আই মাতৃসকলক দিয়ক আমি বেয়া নাপাওঁ কিন্তু সবকা সাথ সবকা বিকাশ সবকা বিশ্বাসৰ দৰে দিয়ক কেৱল বিজেপিকৰণ কৰাৰ কাৰণে আঁচনিটো নল'ব দুখীয়া দিব্যাংগ ব্যক্তি এজনে কংগ্ৰেছ কৰিলে CPM কৰিলে বিজেপি কৰিলে তাৰ কাৰণে তেওঁলোকক এই আঁচনিটোৰ পৰা বঞ্চিত নকৰিব এই বঞ্চিত কৰা কাৰ্যই এই দলটোক বহু তললৈ লৈ আনিছে আপুনি এটা কথা ক'লে যে আপুনি টিকটৰ আশাত আপুনি কংগ্ৰেছত যোগদান কৰা নাই আপুনি নীতি আদৰ্শৰ সৈতে আপুনি নিজকে সম্পৃক্ত কৰিবলৈ চেষ্টা কৰিছে দুইটা দলৰ নীতি পৃথক বুলি নহয় আপোনাৰ মুখেৰে আপুনি কৈছে যে নীতি আদৰ্শ সকলোৰে একেই থাকে আপুনি নিজক তাত সম্পৃক্ত কৰিবলৈ আপুনি চেষ্টা কৰি গৈছে কিন্তু মই যদি আপোনাক সুধো যদি নলবাৰীবাসী ৰাইজে বিচাৰে বা যদি দলে বিচাৰে তেতিয়াহ'লে আপুনি নিৰ্বাচন খেলিব হয় মই ৰাজনীতি যিহেতু কৰি আছোঁ দলে যদি বিচাৰে মোৰ নেতৃত্বই যদি সেইখিনি মোৰ ওপৰত বিশ্বাস কৰে বা ৰাইজে যদি মোক বিচাৰে মই সেইটো মই তাৰ পৰা পিছ হুকি অহাৰ কথাটো নাই মই তাত সাহসেৰে সন্মুখৰ পৰা মই তাত থিয় দিব বা মই সেই যুঁজখনত নামি পৰিম যিহেতু আমাৰ ৰাজ্যিক সভাপতি মহোদয়ে কৈছে যে যুঁজ এখন হ'ব গতিকে সেই যুঁজৰ যেহেতু মই এটা দল নিজে গঢ়া দলটো এৰি আহিছোঁ এই দলটোত মই পিছ পৰি নাথাকোঁ মই এগৰাকী সাহসিকতাৰে সৈনিক হিচাপে মই সেই যুঁজখনত অৱতীৰ্ণ হ'ম বা ভাগ লোৱাৰ নিশ্চয় চেষ্টা কৰিম সুশৰ্মা ডাঙৰীয়া নামনিত কংগ্ৰেছৰ স্থিতি কি বুলি ভাবে আপুনি নিশ্চিতভাৱে আজিৰ তাৰিখত ভাল উজনিত ভাল আমাৰ ইয়াত বেয়া তেনেকুৱা কথা হ'ব পাৰে নেকি কাৰণ উজনিতে অকল বেয়া কৰা নাই
এই চক্ৰান্ত কৰিহে এগৰাকী মানুহক মুখ্যমন্ত্ৰীৰ পৰা অপসাৰিত কৰি তেওঁ মুখ্যমন্ত্ৰী হৈছে তেওঁক মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা নাছিল গতিকে এতিয়া উজনিৰ মানুহে সেই কথাটো বুজি পাইছে আৰু নামনিৰ মানুহে বুজি পাইছে যে তেওঁ কোৱা কথাবিলাক মিছাৰে ভৰা গতিকে এনেকুৱা ধুৰন্ধৰ মানুহ এজনক পুনৰবাৰ যাতে চান্স নিদিয়ে সেইকাৰণে মানুহ আজি কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত হৈছে আৰু আমিও ৰাইজৰ মাজত সোমাই গৈ এই যে দুৰ্নীতিগ্ৰস্ত চৰকাৰখনৰ কথা একেবাৰে ভিতৰলৈ লৈ গৈ সৰ্বসাধাৰণক বুজাই দিয়াৰ কাৰণে চেষ্টা কৰিম আৰু আমাৰো মাননীয় ৰাজ্যিক সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই সভাপতি হোৱাৰ পিছতে যি তৎপৰতাৰ তেখেতে আগবাঢ়িছে সেই নিশ্চিতভাৱে আজি সমগ্ৰ অসমবাসীয়ে তেখেতক লৈ আশাবাদী হৈছে গতিকে সেই আশাবাদী দলটোক আমি আগবঢ়াই লৈ যোৱাৰ কাৰণে যথোপযুক্ত আমি কৰ্ম ব্যৱস্থা হাতত ল'ম আমি যদি সুধো আপুনি মুখ্যমন্ত্ৰীগৰাকী প্ৰসংগত বিভিন্ন মন্তব্য আগবঢ়ালে আৰু শেহতীয়াকৈ গৌৰৱ গগৈ প্ৰসংগত আপুনি কৈছে যে যথেষ্ট আশাবাদী আৰু শেহতীয়াকৈ আমি দেখিছোঁ কংগ্ৰেছ দলে খুব সক্ৰিয়তাৰে এক সবল স্থিতিৰে আগন্তুক নিৰ্বাচনত যুঁজ দিবৰ বাবে তেওঁলোকে নিজা নিজা ৰণনীতি বা পৰিকল্পনা হাতত লোৱা পৰিলক্ষিত হৈছে মই যদি সুধো মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা সফল নে বিফল আৰু গৌৰৱ গগৈৰ ভৱিষ্যত মই গৌৰৱ গগৈৰ ভৱিষ্যত ভাল বুলি ভাবোঁ আৰু ৰাইজে তেখেতক বিচাৰিছে ইমান সুন্দৰ সহজভাৱে সেইদিনা শুৱালকুছিলৈ যাওঁতে তেখেতক তাৰ কেইজনমান কৰ্মীয়ে গো বেগ বা কলপতাকা দেখুৱাৰ পিছত যিটো অন্তৰস্পৰ্শী বাক্য কৈছিল গৌৰৱ গগৈ ডাঙৰীয়াই যে সকলো ৰাজনৈতিক নেতা দলৰে কৰ্মীসকলৰ সেই দলটোৰ প্ৰতি আৱেগ থাকে গতিকে সেই আৱেগত তেওঁলোকে মোক কথাটো কৈছে মই তাত বেয়া পোৱা নাই তেওঁলোকে নিজৰ কাৰণে কোৱা নাই দলটোৰ কাৰণে বা কাৰোবাৰ নেতৃত্বৰ প্ৰৰোচনাত কৰিছে গতিকে প্ৰভুৱে তেওঁলোকক সুমতি দিয়ক ইমান মৰ্মস্পৰ্শী কথাৰে তেওঁ সেই বিষয়টো এৰাই চলিছে গতিকে তেনেকুৱা ব্যক্তিৰ ভৱিষ্যত নিশ্চয় উজ্জ্বল হ'ব আৰু আপুনিও জানে ময়ো জানো সেই কথাটো বা আমাৰ কথা শুনা সকলোৱে জানে যে ধাৰ কৰি কেতিয়াও এটা পৰিয়াল যদি ভালদৰে চলিব নোৱাৰে এখন ৰাজ্য পাৰিব নেকি গতিকে তেওঁক সেইকাৰণে আমি অসফল বুলি কৈছোঁ আৰু কেৱল খন্তেকীয়া কিছু শ্লোগানেৰে বা আঁচনিৰেহে তেওঁ মানুহৰ মন জয় কৰিব খুজিছে পাৰ্মানেণ্ট তেওঁৰ চলিউশ্যন কোনো এটাতে আমি দেখা নাপালোঁ আৰু সেইকাৰণে আৰু আপোনালোকে সেই কথাটো জানে যে 5 বছৰীয়া কাৰ্যকালৰ ভিতৰত 4 বছৰ হওঁতে তেওঁক যেনেদৰে সমালোচনাৰে থকা হৰকা কৰে সাধাৰণ মানুহেও এনেকুৱা নজিৰ কিন্তু আগতে কোনো মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত হোৱা নাছিল গতিকে সেইকাৰণে মই ভাবোঁ তেওঁ এগৰাকী বৰ্তমানলৈ অসমৰ আটাইতকৈ বিফল মুখ্যমন্ত্ৰী বুলি মই তেওঁক ক'ব খোজোঁ আৰু আমাৰ ৰাজ্যিক সভাপতি যোৰহাটৰ সাংসদ মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াৰ ভৱিষ্যত মই খুব উজ্জ্বল বা অসমৰ মুখ্যমন্ত্ৰী হ'ব পৰা যোগ্যতা থকা বুলি মই ভাবোঁ আপুনি ভাবে হয় এটা বিশেষ গান অশোক শৰ্মা ডাঙৰীয়া শেহতীয়াকৈ খুব চৰ্চা হৈছে সেই গানটো আমি শদিয়ালৈ যামে সেই গানটো শেহতীয়াকৈ আমি দেখিছোঁ খুব অপভ্ৰংশ হৈছে হয় এই গানটোৰ কথা মই নুলিয়াওঁ এইকাৰণে যে গানটোত নলবাৰী শব্দটো জড়িত হৈছে আৰু নলবাৰী আমাৰ আৱেগ আৰু এই কথাটোত আমি তার যেটো শব্দ ব্যবহার কৰিছে কেৱল নলবাৰী নহয় সেই গানটোৰ অপভ্ৰংশই নতুন প্ৰজন্মক কি মনত চাপ পেলাব আমাকো তার মনত যথেষ্ট দুখ দিছে আমি আমাৰ শিক্ষাৰ নৱদ্বীপ বুলি নলবাৰীক অভিহিত কৰোঁ যোৱা কিছুদিনলৈ নলবাৰী সকলো পৰীক্ষাতে প্ৰথমত থাকে বা দ্বিতীয়ত থাকে আজি সেইটো অৱনমিত হৈছে বেলেগ কথা আছে সমগ্ৰ অসমে আজি শিক্ষাৰ ক্ষেত্ৰত তলৰ ফালৰ পৰা দ্বিতীয় হৈছে সেই কথাটো জানে এতিয়া আৰু নতুনকৈ ক'ব লগা কথা নাই কিন্তু তথাপিতো এই যিটো গান গাইছিল তেখেতেও কৈছে সামাজিক মাধ্যমত আৰু ময়ো সেই গানটোৰ হেৰি নহয় পুনৰ চৰ্চালৈ অনাটো নিবিচাৰোঁ তাত আমাৰ নলবাৰীৰ আৱেগ জড়িত আছে নলবাৰী এজন মানুহে বেয়া কাম কৰিলে বুলি সমগ্ৰ নলবাৰীবাসী তাৰ দোষী নহয় গতিকে সেই বেয়া কাম কৰা মানুহজনক ৰাইজৰ মাজত উলিয়াই দিয়াটোহে আমাৰ কাম আৰু সেই কামটো কৰাৰ কাৰণে আমি পণ লৈছোঁ শেষত নলবাৰীবাসী ৰাইজৰ বাবে আপোনাৰ কি মতামত মই আপোনাৰ জৰিয়তে তথা NK TVৰ জৰিয়তে কৰজৰে প্ৰাৰ্থনা জনাইছোঁ
যে সঁচাটো সঁচা বুলি গ্ৰহণ কৰিবলৈ শিকক কাৰণ এই মিছা কথাৰে চৰকাৰ চলোৱাৰ যি প্ৰক্ৰিয়া এই মিছলীয়া মুখ্যমন্ত্ৰীজনে কৰিছে এও যদি বেছি দিন থাকে আমাৰ অকল নলবাৰীৰে নহয় সমগ্ৰ অসমৰ ক্ষতি হ'ব গতিকে তেওঁক কেনেদৰে এই শাসন ব্যৱস্থাৰ পৰা বাহিৰত ৰাখিব পাৰি তাৰ কাৰণে সকলোৱে ওলাই আহক আৰু প্ৰকৃত ঘটনাবিলাক জনাৰ এটা উপায় লওক তেতিয়াহে আমি নলবাৰীখনো বচাব পাৰিম আৰু অসমখনো বচাব পাৰিম নহ'লে কিন্তু আমাৰ ভৱিষ্যত বৰ অন্ধকাৰ হ'ব আৰু সেইকাৰণে ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে দেশখন জলাঞ্জলি নিদিব অসমখন জলাঞ্জলি নিদিব আপুনি 1250 টকা নাপালে হ'ব যদি খাদ্য সামগ্ৰীৰ দাম কমে থাকে আজি 1250 টকা দিয়াৰ পিছত কেনেদৰে ঘোৰাহৰে ঘৰখনৰ পৰা উলিয়াই নিছে পইচা সেই কথাটো পৰিয়াল চলোৱা মহিলাগৰাকীয়ে জানে কিন্তু যিগৰাকী মহিলাই এই পৰিয়ালৰ এই কথাখিনিৰ লগত জড়িত নহয় কেৱল মোবাইলত ৰিচাৰ্জ কৰাৰ কাৰণে পইচাৰ আৱশ্যক কাৰণে বা টিভিটোত ৰিচাৰ্জ কৰাৰ কাৰণে পইচাৰ আৱশ্যক কাৰণে অৰুণোদয় আঁচনিটোৰ কাৰণে আশা পালি থাকে তেখেতসকলেও অন্ততঃ এবাৰ ভাবক যে 1250 টকা নালাগে আমাক যাতে দেশখন শান্তিত থাকে আৰু ৰাজ্যখনৰ যাতে উন্নতি হয় এই কথাটো বিচাৰক আমি দেখিছোঁ যে যোৱা কিছুদিনৰ ভিতৰত যিবিলাক দুৰ্ঘটনা হৈ আছে এইটোৱে অসমখনৰ শান্তি স্থাপনৰ বিষয়ে কিন্তু তাত অৰিহণা যোগোৱা নাই আৰু সমাজখন বিশৃংখল কৰাৰ কাৰণে দিন দুপৰতে মানুহক হত্যা কৰে আৰু তাৰ সেইবিলাকক ধৰিব ভালদৰে নোৱাৰে আৰু এনেকুৱা ঘটনা দিনে দিনে বেছি হৈ আছে গতিকে এই কথাবোৰে অসমখনক কোন দিশে লৈ গৈ আছে এই কথাটো কাৰণে ৰাইজেও সজাগ হ'ব লাগিব ৰাইজ সচেতন হ'ব লাগিব আৰু সেই আহ্বানটো মই জনাইছোঁ অশোক শৰ্মা ডাঙৰীয়া আপুনি যি আশা প্ৰত্যাশা লৈ আপুনি নিজা নীতি আদৰ্শ লৈ আগবাঢ়ি যোৱাৰ পৰিকল্পনাৰে সংকল্পৰে আপুনি কংগ্ৰেছ দলত যোগ দিছে আৰু আমি মাজত পাতিছোঁ যে জলে যদি বিচাৰে নলবাৰীবাসী ৰাইজে যদি বিচাৰে আপুনি আগন্তুক নিৰ্বাচনত অৱতীৰ্ণ হ'ব আমি আশা কৰিছোঁ যে আপুনি যথোচিত সন্মান আপুনি কংগ্ৰেছ দলত লাভ কৰিছে সেয়া হয় 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 পাইছোঁ মই এটা কথা কওঁ 3 বছৰ মই বনবাসত থকাৰ কাৰণে হৈছিল মোক মানে তেওঁলোকে গৃহবন্দী কৰি ৰাখিছিল কিন্তু মই যোৱা 9 আগষ্টত 2024 9 আগষ্টত মই কংগ্ৰেছত যোগদান কৰিছোঁ আৰু এতিয়া মোক জিলা সভাপতিয়ে হওক আমাৰ নলবাৰী জিলা সভাপতি ৰাতুল পাটোৱাৰী ডাঙৰীয়া আছে তেখেতে মোক যিখিনি স্থান দিছে মোক মিটিঙত যিটো অংশগ্ৰহণ কৰাৰ কাৰণে সুবিধা দিছে বা ৰাজ্যিক সমিতিৰ আগত যিগৰাকী আমাৰ ভূপেন বৰা ডাঙৰীয়া সভাপতি আছিল তেখেতে যিখিনি মোক সুবিধা দিছিল বা বৰ্তমানৰ যিগৰাকী নৱনিৰ্বাচিত সভাপতি ৰাজ্যিক সভাপতি গৌৰৱ গগৈ ডাঙৰীয়ায়ো মোৰ লগত যিটো সম্পৰ্ক ৰাখিছে এইটোত মই আহ্লাদিত হৈছোঁ আৰু দুগুণ উৎসাহেৰে আপুনি কাম কৰি যাব মই প্ৰেৰণা পাইছোঁ বহুত বহুত ধন্যবাদ থাকিল অশোক শৰ্মা ডাঙৰীয়া আপুনি এই বিশেষ সময় মোৰ কাউণ্টাৰ পইণ্টত উপস্থিত থাকি আপোনাৰ মতামত ব্যক্ত কৰিলে আমাৰ সুধিবলগীয়া প্ৰশ্নখিনি আপোনাৰ ওচৰত ৰাখিলোঁ আপুনি যথোচিত উত্তৰ দিছে আমি আশা কৰিছোঁ আপুনি কংগ্ৰেছ দলত আপুনি যোগদান কৰাৰ পাছত আপোনাৰ সকলো আশা পূৰণ হওক আপোনালৈ বহুত বহুত শুভেচ্ছা থাকিল আমাৰ ফালৰ পৰা আমি আজিলৈ আমাৰ অনুষ্ঠান ইমানতে শেষ কৰিছোঁ আপোনালৈ ধন্যবাদ থাকিল ধন্যবাদ নমস্কাৰ